हेलो एवरीवन সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকক কিছুমান বস্তু লৈ আহিছোঁ আজি, অৰ্থাৎ মোবাইলৰ কেমেৰাৰ যোগেদি কেনেকৈ মটো ব্লগিং কৰিব পাৰে। গতিকে মোৰ ওচৰত কেইটামান বস্তু আছে, এইকেইটা আপোনালোকে নিশ্চয় দেখিছে। এই বস্তুকেইটা মই লৈছোঁ আপোনাৰ ফ্লিপকাৰ্টৰ পৰা। এই পেকেটকেইটাতে আছে, অলৰেডি মই এইকেইটা আনবক্সিং কৰি লৈছোঁ। তো ইয়াতে মই দেখুৱাম এইকেইটা বস্তু কেনেকৈ ফিটিং কৰে মোবাইলৰ কেমেৰাত। তাৰপিছত আপুনি কেনেকৈ মটো ব্লগিং আপুনি কৰিব পাৰিব, বা আপোনাৰ হেলমেটত মোবাইলটো লগাই পিনে যিটো এতিয়া আমি যিখিনি ভিডিঅ' আমি দেখিব পোৱা মতে বেছিভাগ বৰ্তমান সময়ত আপোনাৰ কি হয়, GoProৰ যোগেদি বা দামী কেমেৰাৰ যোগেদি আপোনাৰ মটো ব্লগিং কৰা হয়। কিন্তু যাৰ পইচা হাতত বেছি নাই বা কম খৰচৰ কেনেকৈ মানে ধৰি লওক আপুনি মোবাইলৰ যোগেদি আপুনি ভিডিঅ' এটা কৰিব পাৰিব, তো তাকে মই দেখুৱাব বিচাৰিছোঁ। মই এইকেইটা বস্তু ফিটিং কৰিম। এই বস্তুকেইটাৰ দামটো মই আপোনাক আগতে কৈ দিছোঁ বাৰু, কোনটো বস্তুৰ নাম কি হৈছে। এইটো হৈছে আপোনাৰ একশ্যন প্ৰ' হেলমেট ছেটআপ বুলি কোৱা হয়, অৰ্থাৎ কেমেৰা মাউণ্ট। এইটো মই ফ্লিপকাৰ্টৰ পৰা লৈছোঁ। এইটো দাম লৈছিলে আপোনাৰ 499 ৰুপিজ। আৰু আপোনাৰ ইয়াতে কেইটামান বস্তু আছে, সৰু সৰু বস্তুকেইটা এইকেইটা দেখিব পাইছে। এই বস্তুকেইটা এটা আপোনাৰ ফ্লিপকাৰ্টৰ পৰা মই লোৱা হৈছোঁ। মই চাই পিনে আপোনাক কৈ দিছোঁ কিমান দাম লৈছিলে। এইটো লৈছিলে আপোনাৰ 299, অৰ্থাৎ আপোনাৰ সেইফালে 500 টকা আৰু এইফালে আপোনাৰ 300 টকা। এইকেইটা হৈছে 800 টকা। আৰু মই যিডাল মাইক এডাল ব্যৱহাৰ কৰি আছোঁ, মাইকটো আপোনাৰ দামটো মই আপোনাক কৈ দিছোঁ বাৰু। সেইটো হৈছে 150 টকা। তো ধৰি লওক আপুনি 1000-1100 টকাৰ ভিতৰত আপুনি ধৰি লওক মানে ভিডিঅ' কৰা কেইটামান বস্তু আপুনি লৈ ল'ব পাৰে, যাৰ যোগেদি আপুনি ক'ৰবাত যদি যায় বা আপুনি যদি মটো ব্লগিং কৰি ভাল পায়, তেতিয়াহ'লে আপুনি হেলমেটত আপুনি মোবাইল লগাই পিনে আপুনি মানে মটো ব্লগিং আপুনি কৰিব পাৰে। কাৰণ যিহেতু পইচা পাতিটো লাগিব, যিটো এটা কেমেৰাৰ দাম আপোনাৰ 40-50 হাজাৰ টকা হয়, ভাল কেমেৰা এটাৰ দাম। গতিকে ইমানখিনি তাৰ পইচা নাই, গতিকে আপুনি মোবাইলৰ যোগেদি কৰিব পাৰিব। গতিকে ফিটিংটো কেনেকৈ কৰা হয়, বা হেলমেটত এটা হেলমেট এটা আছে। এইটো হেলমেটৰ নৰ্মেল হেলমেট ইয়াতে মই লগাম। তো কেনেকৈ লগাম আপোনালোকক মই দেখুৱাই দিছোঁ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পায়, সকলোৱে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি দিব, যাতে আপোনালোকৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক যাতে সোনকালে পায়। গতিকে প্ৰথমতে মই আপোনালোকক এইটো ফিটিং কৰি দেখুৱাই দিছোঁ। এই বস্তুটো ইয়াত নটটো এনেকৈ কচিব লাগিব। এই বস্তুটো প্ৰথমে কচিব লাগিব। মই চাই থাকিম, তাৰ আগতে মই এইটো লগোৱাটো দেখাই দিছোঁ। এইটো যিটো একশ্যন প্ৰ' হেলমেট মাউণ্ট বুলি কোৱা হয়, এই বস্তুটো ইয়াত এনেকৈ লগাব লাগিব। মই লগাই পিনে দেখুৱাই দিছোঁ আৰু এইটো কেনেকৈ লগোৱা হয়। তো ইয়াতে খাপ খুৱাই দিব লাগিব। বেল নিচিনাডাল আছে, বেলডাল ইয়াত খাপ খুৱাই দিব লাগিব। আজিৰ ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, গতিকে স্কিপ নকৰাকৈ সকলোৱে চাব। আৰু যিটো এনেকুৱা ভিডিঅ'বিলাক প্ৰায় হিন্দীতে মই দেখা পাইছোঁ, অসমীয়াত যিটো এনেকুৱা ভিডিঅ' নাই। আৰু মই এই বস্তুটো কেতিয়াবাতে কিনি থোৱা আছে। মই ভিডিঅ' বনাবৰ কাৰণে যিটো সময় পোৱা হোৱা নাই, সেইটো কাৰণে মই আজি অলপ সময় পাইছোঁ। মই ভাবিলোঁ ভিডিঅ' এটা এইটোকে কৰি দিওঁ, যিবিলাকৰ ভিডিঅ' এতিয়া দিব পৰা নাই। বস্তুটো হেলমেটত এনেকৈ সোমোৱাই পিনে এটা খাপ খুৱাই দিব লাগিব। দেখিছোঁ এইটো এনেকৈ খাপ খাই দিব। ইয়াত মানে ফিটাডাল এইফালে ভিতৰৰ ফালে লক নিচিনা আছে, ইয়াত এই ভিতৰৰ ফালে ইয়াত খাপ খুৱাই দিব লাগিব। এতিয়া হৈ গৈছে এই বস্তুকেইটা। এইকেইটা বস্তু লগাব লাগিব। এইটো কেনেকৈ লগোৱা সময়টো আপোনাক এতিয়া দেখুৱাই দিম, ইয়াতে চাই থাকিব। এই বস্তুটো অলৰেডি মই লগালোঁ ইয়াতে। এই বস্তুটো ইয়াত এনেকৈ লগাব লাগিব। ইয়াত এনেকৈ পাৰ্টটো যিটো আছে ইয়াত সোমোৱাব লাগিব। মই দেখুৱাই দিছোঁ বাৰু। আৰু এই বস্তুটো ইয়াৰ মাজেদি এনেকৈ পাক খুৱাই দিব লাগিব। এই বস্তুটো লগোৱাৰ পিছতে ধৰি লওক আপুনি ইয়াত মোবাইলটো মানে খাপ খুৱাই ল'ব পাৰিব। তেতিয়া আপুনি ভিডিঅ'টো শ্বুট কৰিব পাৰিব, বা আপুনি বাইক চলায়ো আপুনি বা চাইকেল চলায়ো আপুনি ভিডিঅ'টো কৰিব পাৰিব। এইটো দেখিছে এনেকৈ লাইট গৈছে, এইটো অলপ ঢিলা হৈ আছে, অকণমান টাইট কৰি ল'ব লাগিব। এইটো টাইট নকৰিলে ধৰি লওক মোবাইলটো পৰি যাব পাৰে। ভালকৈ অলপ টাইট কৰি ল'লে আৰু চিন্তা নাথাকে। বা আপুনি নিশ্চিন্ত মনেৰে বাইক চলাই আপুনি ধৰি লওক
আপুনি যাব পাৰিব। টাইট হৈ গ'ল এনেকৈ, এতিয়া আপুনি পিন্ধি ল'ব পাৰিব। এতিয়া মোবাইলটো মই লগাই দেখাই দিছোঁ। বেলেগ আৰু এটা মোৰ ভাগৰ মোবাইল আছে, এতিয়া বেলেগ এটা ফোনত মই ভিডিঅ'টো এইটো কৰি আছোঁ। এতিয়া ইয়াতে মোবাইলটো এই বস্তুটো দেখিছে, এইটো ওপৰলৈ এনেকৈ টান দিব লাগিব। টানাৰ পিছত এইটো ইয়াতে আপোনাৰ এনেকৈ দেখি পাইছে নিশ্চয়, বস্তুটো এনেকৈ টানি পিনে ইয়াত এনেকৈ খাপ খুৱাই দিব লাগিব। দেখিছা, বেছি সময় নালাগে এইটো কৰোঁতে। এইটো খাপ খুৱাই দিয়াৰ পিছত আপুনি পিন্ধি পিনে ধৰি লওক, এইটো ভিডিঅ'টো মই আপোনাক পিন্ধি দেখুৱাই দিছোঁ। এইটো হৈ গৈছে, এতিয়া লগাই ল'ব। লগাই লোৱাৰ পিছত আপুনি বেক কেমেৰা অন কৰি এইটো বাইক চলাই আপুনি কি কৰিব পাৰিব। যিটো এতিয়া বতৰটো বেয়া, গোটেই ৰাস্তা পদূলি বোকা হৈ আছে, গতিকে মই আজি বাইক চলাই নেদেখুৱাওঁ। নেক্সট ভিডিঅ'ত মই এইটো এবাৰ ভালকৈ দেখুৱাই দিম, কেনেকুৱা সুবিধাজনক হয় নহয় এই বিষয়ে আপোনালোকক মই জনাই দিম। তো গতিকে আপোনালোকে যদি এইকেইটা বস্তু লৈ ল'ব বিচাৰে, তেতিয়াহ'লে মই ইয়াৰ লিংকটো দি দিম বস্তুকেইটা। আৰু যিহেতু নামকেইটা ক'লোৱেই, মোৰ ভিডিঅ'ৰ তলত যিটো লিংক আছে তাতে মই যেতিয়া শ্বেয়াৰ কৰি দিম, তাৰ পৰা আপুনি বস্তুকেইটা ফ্লিপকাৰ্টৰ থ্ৰুদি আপুনি অৰ্ডাৰ কৰিব পাৰিব। আৰু কৰিলে আপুনি কম খৰচতে 1000-1200 টকাৰ ভিতৰতে আপুনি খৰচ কৰি ভিডিঅ' আপুনি মানে কৰিব পাৰিব, মটৰ ব্লগিং কৰিব পাৰিব। গতিকে শেষত এইটোৱেই জনালোঁ, যিসকলে ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰিব।